ইয়াত কৈছে যে দুটা সংখ্যাৰ পূৰণফল 8192 এটা সংখ্যা আনটোৰ দুগুণ সৰু সংখ্যাটো হৈছে সো আমি যে ইয়াত দুটা সংখ্যাৰ যেটো পূৰণফল বুলি কৈছে সংখ্যা দুটা যেনিবা আমি x y বুলি ধৰি ললো আৰু হেতৰ পূৰণফল বুলি কৈছে যেহেতু x আৰু y এনেকে আমি পূৰণ কৰি দিলো x y আৰু হেতৰ পূৰণফল 8192 ললো ঠিক আছে যেটো দুটা সংখ্যাৰ পূৰণফল 8192 বুলি কৈছে আমি সংখ্যা দুটা আমি পূৰণ কৰি ললো ঠিক আছে তাৰপিছত কৈছে যে এটা সংখ্যা আনটোৰ দুগুণ সো এই দুটা সংখ্যাৰ এটা যেনিবা ধৰি ললো আমি x আৰু আনটো হৈছে y সো কি বুলি কৈছে এটা সংখ্যা আনটোৰ দুগুণ সো আনটো সংখ্যা যেহেতু y হয় তাৰ দুগুণ হ'বলৈ হলে আমি এনেকে পাতিব লাগিব অৰ্থাৎ এটা সংখ্যা আনটোৰ দুগুণ মানে এইটো হৈ গল সো আমি গম পালো যে x = কি হয় x = 2y মানে x ৰ মানটো 2y ৰ সমান হয় এতিয়া আমাক কৈছে সৰু সংখ্যাটো হৈছে অৰ্থাৎ সৰু সংখ্যা এতিয়া কোনটো হ'ব x হ'ব নে y হ'ব সো সৰু সংখ্যা কোনটো হ'ব সৰু সংখ্যা হ'ব y কিয়নো x ৰ সমান হ'বলৈ হলে y ৰ মানৰ লগত দুগুণ পূৰণ কৰিব লাগিব মানে 2 পূৰণ কৰিব লাগিব y ৰ মানটো সৰু হোৱাৰ কাৰণে দুগুণ কৰিলে x ৰ মান পাম নহয় জানো যেনে মই এটা एग्जांपल ধৰি লৈছো যেনে x = যেনিবা 10 হয় তেতিয়া হলে y = কি হ'ব 5 হ'ব তাৰ লগত যদি আমি 2 পূৰণ কৰিও তেতিয়া 2 5 গুণ হ'ব ঠিক আছে গতিকে আমি গম পালো যে x টো ডাঙৰ নে y টো ডাঙৰ আসলতে x টো ডাঙৰ হয় সো আমাক বিচাৰিছে সৰু সংখ্যাটো গতিকে আমি y মানটো উলিয়াই দিলে আমি উত্তৰটো পাই যাম সো এতিয়া কি কৰিম x = 2y যেহেতু আমি এই x ৰ ঠাইত 2y বুলি পাতি দিম ওকে সো x ৰ ঠাইত আমি 2y বুলি পাতিলো আৰু এটো y টো আছে এই y টো দিলো তাৰ পিছতে = 8192 আহিলে তাৰ পিছতে y দুটা পূৰণ হৈ আছে y স্কয়াৰ কৰিলো আৰু 2 টো সমান চিহ্ন পিছলে লৈ গলো হৰণ হ'বগে ইয়াত 2 দিলো 8192 সো যদি আমি কটাকটি কৰো কটাকটি কৰিলে পাম 2 ৰে 8ক যদি কাটো 2 4 গুণ 8 তাৰ পিছত 1ক 2 ৰে নাযায় হেকাৰণে শূন্যটা দি ললো তাৰ পিছত তেতিয়া 19 পালো 2 ৰে 19ক 2 9 18 পালো 1 থাকি গল 1 টো এই 2 ৰ লগত 12 হলকে 2 6 গুণ 12 অৰ্থাৎ কি পালো y স্কয়াৰৰ মান পালো আমি 4096 কিন্তু আমাক সৰু সংখ্যাটো বিচাৰিছে সৰু সংখ্যাটোৰ এইটো বৰ্গ হয় আমি সৰু সংখ্যাটোৰ বৰ্গটো নালাগে হে বৰ্গটো আমি নাইকিয়া কৰিব লাগিব অৰ্থাৎ আমি y ৰ মান উলিয়াব লাগিব সো আমি এতিয়া গম পাই থৈছো যে y স্কয়াৰ = 4096 সো লিখি লৈছো y স্কয়াৰ = 4096 ঠিক আছে সো y = কি কৰিম আমি জাস্ট এনেকে স্কয়াৰটো নাইকিয়া কৰিলো ইফালে √ওভাৰ চিন বহিব আমি এনেকে কইলো সো 4096 ৰ বৰ্গমূল কি হ'ব এতিয়া ঠিক আছে 4096 ৰ বৰ্গমূল অৰ্থাৎ একে একে দুটা সংখ্যা আমি পূৰণ কৰিব লাগিব একে একে দুটা সংখ্যা পূৰণ কৰিব লাগিব সেই সংখ্যা দুটা ইয়াতে আছে কোন দুটা একে সংখ্যা পূৰণ কৰিলে আমি 4096 পাম গতিকে আমি প্ৰথমটো ক্ষেত্ৰত যদি চাও 8 গুণ 64 হ'ব আৰু 16 টো যদি চাও 16 যদি দুবাৰ পূৰণ কৰো তেতিয়া 256 পাম নহয় জানো আৰু 32 পূৰণ কৰিলেতো নহবই কাৰণ 32 ৰ এককত 2 আছে গতিকে 2 2 4 হ'বগে এককত ইয়াতো 6 আছে না গতিকে আমি এটা কথা গম পালো যে ইয়াৰ বৰ্গমূলটো হ'ব 64 আৰু 64 যদি আমি দুবাৰকে পূৰণ কৰি দিও এনেকে 64 to 64 যদি কৰি দিও তেতিয়া কিন্তু আমি 4096 পাম অৰ্থাৎ আমি গম পালো y ৰ মান কি হ'ব y ৰ মান হ'ব 64 অৰ্থাৎ 4096 ৰ বৰ্গমূল 64 গতিকে ইয়াত যেটো কথা কৈ আছে দুটা সংখ্যাৰ পূৰণফল 8192 এটা সংখ্যা আনটোৰ দুগুণ সৰু সংখ্যাটো কি গতিকে সৰু সংখ্যাটো কি পালো আমি 64 পালো আশা কৰিছো তোমালোকে ধুনিয়াকে বুজিব পাৰিছা যদি বুজিবলৈ সুবিধা পাইছা তোমালোকে অকমান ৰিভাইজ কৰি চাবা সো নেক্সট আহিলো নেক্সট কৈছে কি চোৱা পূৰ্ণ বৰ্গ হ'বলৈ 1692 ক পূৰণ কৰিব লগা লঘিষ্ঠ সংখ্যাটো সো এনেকুৱা সমস্যা সমাধান কৰিবৰ কাৰণে কি কৰিব লাগে জাস্ট আমি সংখ্যাটোৰ মৌলিক উৎপাদক কেটা লব লাগে এনেকে সো প্ৰথমে 2 এ ললো 2 8 গুণ 16 2 4 গুণ 8 এফালে 9 আছিল এফালে 1 হল 12 হলকে 2 6 গুণ 12 আকৌ 2 ৰে দিও 2 4 গুণ 8 2 4 গুণ 8 তাৰপিছত 2 2 গুণ 4 তাৰপিছত 2 3 গুণ 6 ঠিক আছে এতিয়া কিহেৰে যাব 3 ৰে যাব 3 গুণ 3
এইফালে 12 হল 3 4 গুণ 12 তাৰপিছত হল 3 গুণ 3 ঠিক আছে তাৰপিছত আমি কিহেৰে দিম এইটো আমি 3 ৰে দিম ঠিক আছে কাৰণ 3 ৰে এইটো যোগ কৰিলে আমি 6 পাম না 3 ৰে বাৰ যাব এইটো 3 4 গুণ 12 এইফালে 2 আছে 3 7 গুণ 21 গটো 47 হল গে এতিয়া কথাটো হল কি কৈছিলে কি পূৰ্ণবৰ্গ হবলৈ 1692 পূৰণ কৰিব লগা লঘিষ্ঠ সংখ্যা সো আমি উৎপাদক কেটা চাব লাগে জোৰ কোন কেটা পাতিছে যি কেটা জোৰ পাতিছে এবোৰ ওকে আছে জোৰ পটাবৰ ওকে আছে যিৰু জোৰ নাই পটা তাক জোৰ পটাবৰ কাৰণে আৰু এটা পূৰণ কৰিব লাগিব অৰ্থাৎ আমাৰ পূৰণ কৰিব লগা সংখ্যাটো হৈছে 47 ঠিক আছে উত্তৰ অপচন 3 ঠিক আছে এনেকৈ ইজিকে কৰিব পাৰে সো নেক্সট আহিলে ইম্পৰ্টেন্ট প্ৰশ্ন এটা ইয়াত আহিছে তলৰ ৰাশিটো সৰল কৰিবলৈ কৈছে আৰু উত্তৰটো একেটা দিয়া আছে সো এটো সৰল কৰিবলৈ হলে কি কৰিব লাগিব জাস্ট আমি পাতি লৈছো এবাৰ √36 √ ইনটু ঠিক আছে ইনটু √81 ইনটু √49 ইনটু √16 এইফালে তলত আহিলে √9 ইনটু √4 ওকে সো কথাটো হল কি ইয়াৰ 9 ৰ ৰুট কি হয় 9 ৰ ৰুট হৈছে স্কয়াৰ ৰুট হৈছে 3 4 ৰ স্কয়াৰ ৰুট 2 আৰু 36 ৰ স্কয়াৰ ৰুট 6 হয় ইনটু আৰু 81 ৰ 9 হয় আৰু 49 ৰ 7 হয় আৰু 16 ৰ 4 হয় ওকে সো 2 ৰে 4 দুবাৰ 3 ৰে 9 জনিবা 3 বাৰ সো আমি কি পালো আমি পালো যে ইয়াত 6 আছে 3 আছে 7 আছে 2 আছে গুটেকিটা পূৰণ কৰিলে হ'ব সো আমি যদি চাও 6 3 গুণ 18 পালো এফালে 7 2 গুণ 14 অৰ্থাৎ 18 আৰু 14 পূৰণ কৰি দিও 18 আৰু যদি 14 পূৰণ কৰো কিমান পাম 8 4 গুণ 32 আৰু 2 উকলিব 3 4 গুণ 4 উকলা 3 7 হল আকৌ 1 8 গুণ 8 1 গুণ 1 তাৰপিছত 2 8 7 15 ৰ 5 উকলিব 1 এফালে 2 252 অপচন 3 টো শুদ্ধ উত্তৰ ঠিক আছে এনেকে সহজকে কৰিব পাৰে সো আমি নেক্সট আমি আহিছো এতিয়া নতুন এটা খণ্ডলৈ এটা হৈছে আমাৰ খুটকসা ইয়াৰ প্ৰশ্নসমূহ চাই লওঁ এতিয়া সো ইয়াত আহিছে কি কৈছে যে 12 ভাগৰ 5ক শতাংশত প্ৰকাশ কৰা সো শতাংশত প্ৰকাশ কৰিবৰ কাৰণে কি কৰিব লাগে কৈছিলো যাকে শতাংশলৈ নিব লাগে না তাৰ লগত জাস্ট 100 টো পূৰণ কৰিব লাগে আৰু কি কৰিব লাগে আৰু শতাংশৰ চিহ্নটো দিব লাগে সো আমাক 12 ভাগৰ 5ক শতাংশত প্ৰকাশ কৰিবলৈ কৈছে আমি 12 ভাগৰ 5ক 100 ৰে পূৰণ কৰিলো তাৰপিছত এতিয়া আমি কটাকটি কৰিম সো প্ৰথমতে আমি কি কৰিম 4 ৰে যেনিবা কৰিছো 4 3 গুণ 12 4 25 100 সো তলত কি পালো আমি তলত 3 পালো ওপৰত 5 আৰু 25 পালো ওপৰত 5 আৰু 25ক পূৰণ যদি কৰো 5 25 125 হ'ব তলত আমি 3 বহুৱাম সো ওপৰত 125 বহুৱালো তলত 3 তাৰ পিছতে কথাটো হল কি ইয়াত মিশ্ৰ ভগ্নাংশৰ আছে ঠিক আছে ইয়াত পাৰ্চেন্টেজৰ চিহ্নটো আহি থাকিব যেনিবা এটা আমি এতিয়া নিদিও লাষ্টত দিম এটো যদি আমি মিশ্ৰ ভগ্নাংশলৈ নিউ তেতিয়া হলে আমি কি কৰিব লাগিব 3 ৰে কেইবাৰ যে আমি চাব লাগিব 3 ৰে আমি 12ক দিম 3 4 গুণ 12 তাৰপিছত 3 ৰে আকৌ 5ক দিলো 3 গুণ 3 কি থাকিলে 2 থাকিলে কাৰণ 5 পাবলৈ 2 থাকিলে না গতিকে এইটোকে আমি ইয়াত তলত 3 দিম ওপৰত 2 দিম এনেকে অৰ্থাৎ 3 ৰে যদি 41ক পূৰণ কৰি পেলাই 2 টো যোগ কৰো তেতিয়া হলে আমি 125 ওপৰত পাই যাম ওকে গৰে উত্তৰ কি পালো 41 অৰ্থাৎ আমি পালো অপচন 2 ঠিক আছে ওকে নেক্সট এইটো হয় ইমানক ভগ্নাংশত প্ৰকাশ কৰিবলৈ কৈছে শতাংশত দিয়া আছে ভগ্নাংশত প্ৰকাশ কৰিবলৈ কৈছে চোৱা 16 সমস্ত 3 ভাগৰ 2 শতাংশ আৰু তোমালোকক আগৰ পৰাই কৈ আহিছো যেতিয়া তোমালোকে শতাংশৰ চিহ্ন দেখা নহয় তেতিয়া তোমালোকে কি কৰিব লাগে 100 ৰে হৰণ কৰিব লাগে সো আমি ইয়াত শতাংশৰ চিহ্ন দেখিলো আমি জাস্ট 100 ৰে এনেকে হৰণ কৰি দিম তাৰপিছত আমি মিশ্ৰ ভগ্নাংশ যতে দেখো মিশ্ৰ ভগ্নাংশটো প্ৰথমতে ভাঙি লবা সো 3 ৰে যদি 16ক পূৰণ কৰো 3 16 কিমান 48 48 ৰ লগত 2 যোগ কৰা 50 হ'ব অৰ্থাৎ আমাৰ ওপৰত 50 হ'ব
তলত 3 হ'ব আৰু এইটো হৰণটো আমি জাস্ট পূৰণ কৰি দিম পূৰণ কৰি দিলে আমাৰ 100 তললৈ আহিব ওপৰত 1 আহিব সো এইটো কটাকটি কৰিলো আৰু 5 ৰে 10ক 2 সো আমি কি পালো 3 আৰু 2 পূৰণ কৰিলে 3 দুগুণ 6 হ'ল ওপৰত 1 আহিলে সো উত্তৰ কি পালো অপচন 2 পালো বহুতে সহজ জাস্ট তোমালোকে কি কৰিব লাগে তোমালোকে মনত ৰাখিবা শতাংশৰ চিন যতে নেদেখা তোমালোকে 100 ৰে হৰণ কৰি দিবা আৰু হৰণ চিনটো যতে দেখা তোমালোকে এনেকে পূৰণ কৰি পেলাই উল্টা কৰি পাতিব পাৰা তাৰ পিছতে এই যেটো মিশ্ৰ ভগ্নাংশ দেখিছা মিশ্ৰ ভগ্নাংশ দেখিলে সদায় অপ্ৰকৃত ভগ্নাংশলৈ ভাঙিব লাগে এনেকে ওকে সো নেক্সট তাৰ পিছত আহিলে কি ইমানক শতাংশত প্ৰকাশ কৰা মই কৈছিলো যে যাকে শতাংশত প্ৰকাশ কৰিব লাগে জাস্ট কি কৰিবলৈ কৈছিলো 100 ৰে পূৰণ কৰিবলৈ কৈছিলো গতিকে আমি ইয়াক 100 ৰে পূৰণ কৰিম লগত আমাৰ শতাংশৰ চিন আহি থাকিব ঠিক আছে 100 ৰে পূৰণ কৰিলে মই কৈছিলো দুটাৰ আগত দুটাৰ পিছলৈ দশমিক যাব হেকাৰণে আমি 13.7% এনেকে লিখিব পাৰো বহুত ইজি গতিকে উত্তৰ হ'ব কি অপচন 3 নেক্সট আহিলো ইমানক দশমিকত প্ৰকাশ কৰা সো অলৰেডি দশমিকত আছে 4.7 আৰু পাৰ্সেন্টেজ যেহেতু আছে শতাংশৰ চিনটো আছে না শতাংশৰ চিনটো থাকিলে কি কৰিবলৈ কৈছিলো 100 ৰে হৰণ কৰি তোমালোকে এনেকে হৰণ কৰা বা তলত এনেকে পাতি দিয়া একেটাই কথা সো আমি এটা তলতে পাতি দিও হ্যাঁ আৰু যেহেতু 100 ৰে হৰণ হৈছে না 100 ৰে হৰণ হলে কি হ'ব দুটাৰ আগত দশমিক যাব সো পূৰণ হলে দুটাৰ পিছলৈ দশমিক যায় হৰণ হলে আগলৈ আহে মানে সো অলৰেডি 7ৰ আগত দশমিক আছে সো আৰু দুটাৰ আগত দশমিক যাব এতিয়া ঠিক আছে আৰু দুটাৰ আগত এনেকে দশমিক যাব গতিকে 0.047 হ'বগে কাৰণ দশমিক কৰা আছিলে ইয়াৰ পৰা দুটাৰ আগত আহিলে ইয়াত আহিব না এনেকে গতিকে ইজি বহুতে ইজি তোমালোকে এটো মনত ৰাখিব লাগে শতাংশৰ চিন থাকিলে 100 ৰে হৰণ কৰিব লাগে তাৰ পিছতে চোৱা ইয়াত কৈছে 280 ৰ 15% সো 280 ৰ 15% হৈছে চোৱা 280 ৰ আছে ৰ থাকিলে তোমালোকে সদায় তাত পূৰণ চিন দিবা আৰু 15% মানে কি শতাংশ চিন থাকিলে কি কৰিব গৈছিলো 100 ৰে হৰণ কৰিবলৈ গৈছিলো গতিকে 100 ৰে হৰণ কৰি দিয়া সো 100 ৰে হৰণ কৰিলা এনেকে কটাকটি কৰি দিলা এইটোৰ লগত এইটো কটাকটি গল তাৰছত 5 ৰে যদি কাটো 5 3 গুণ 15 5 2 গুণ 10 আৰু 2 ৰে 28 কাটো 14 হ'ল আৰু 3 ৰে 14 যদি পূৰণ কৰো কাৰণ ওপৰত আছে না 3 14 42 হ'ব উত্তৰ কি পালো অপচন 2 বহুত ইজি তাৰছত নেক্সট আহিলে চোৱা এটা ৰাশিৰ ইমান শতাংশ হৈছে 53 কিলোগ্ৰাম ৰাশিটো হৈছে কি সো এটো কি কৰিব লাগে চোৱা এটা ৰাশিৰ ধৰি লৈছো যেনিবা ৰাশিটো x বুলি ধৰি লৈছো তাৰছত এটা ৰাশিৰ বুলি কৈছে xৰ তাৰ মানে xৰ 12 সমস্ত 2 ভাগৰ 1 শতাংশ ঠিক আছে 12 সমস্ত 2 ভাগৰ 1 শতাংশ কি হৈছে 53 ওকে xৰ 12 সমস্ত 2 ভাগৰ 1 শতাংশ 53 গতিকে আমি যদি চাও কি কৰিব লাগিব এতিয়া শতাংশ চিন দেখিলে সদায় 100 ৰে হৰণ কৰিবলৈ কৈছো আৰু মিশ্ৰ ভগ্নাংশ থাকিলে অপ্ৰকৃত ভগ্নাংশলৈ ভাঙিবলৈ কৈছো আৰু যদি ৰ দেখা পূৰণ দিবলৈ কৈছো গতিকে xৰ ৰ বুলি আছে গতিকে পূৰণ চিন দিলো আৰু এটা অপ্ৰকৃত ভগ্নাংশলৈ যদি নিউ তেতিয়া কি হ'ব 2 12 24 ওপৰৰ একটো লগত যোগ কৰিলে 25 হ'ব অৰ্থাৎ ওপৰত 25 আহিব তলত 2 আহিব আৰু এটো শতাংশৰ চিন আছে যেতিয়া 100 ৰে হৰণ হ'ব 100 ৰে যদি হৰণ হয় এনেকে দিলো তাৰ পিছত 53 আহিব ওকে তাৰ পিছত কথাটো হ'ল কি ইয়াত x এফালে ইনটু এফালে 2 আহিলে ওপৰত আমাৰ আহিলে 25 আহি আছে ওকে আৰু এইটো হৰণটো যদি আমি পূৰণ কৰি দিও কি হ'ব পূৰণ কৰি দিলে তলত 100 আহিব ওপৰত 1 আহিব এফালে 53 আহিব সো কটাকটি যায় নেকি চোৱা এই 25 ৰে 100ক 4 বাৰ 25 ৰে 100ক কি বাৰ 4 বাৰ তাৰ পিছত ওপৰত কি আছে ওপৰত ইয়াত 1 আছে ইয়াত 1 আছে যেনিবা 25ক কাটিলে এবাৰ এনেকে দিব পাৰি আৰু x আছে অৰ্থাৎ ওপৰত কি আছে x আছে ওপৰত আমাৰ x আছে তলত কি আছে ইয়াত 2 এফালে 4 আছে পূৰণ হৈ আছে দুটা অৰ্থাৎ 2 আৰু 4 পূৰণ কৰিলে কি পাম 8 পাম আৰু সমান্তৰালৰ পিছত কি আছে সমান্তৰালৰ পিছত 53 আছে সো আমি পাতিব পাৰো ওপৰত x তলত 2 পূৰণ 4 অৰ্থাৎ 8 আৰু সমান্তৰালৰ পিছত 53 সো আমি পাতি লৈছো x এফালে তলত 2 পূৰণ 4 আছিল ডাইৰেক্টলি আমি 8 পাতি দিছো ঠিক আছে এফালে 53 আছিল তেতিয়া হলে কি হ'ব এইটো আৰু এইটো সদায় কি হৈ থাকে পূৰণ হৈ থাকে সো আমি x টো ৰখাই দিলো
এইটো পূৰণ কৰি দুইটা চ 8ৰে 53ক যদি পূৰণ কৰো কিমান হ'ব 8 চোৱা 8 3 গুণ 8 3 24 8 5 40 42 অৰ্থাৎ কিমান পালো 424 পালো অৰ্থাৎ এইটো আমাৰ উত্তৰ 424 এইটো অপচন 1 টো 424 কিলোগ্ৰাম ঠিক আছে এইটো এককটো দি দিলে হৈ গ'ল